গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ঈশ্বৰে নিশ্চয় কৃপা কৰিব। বন্ধুসকল, কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, যি আমাৰ প্ৰশংসা কৰে তেওঁ আমাৰ স্থিতি চায়, আৰু যি আমাৰ চিন্তা কৰে তেওঁ আমাৰ পৰিস্থিতি চায়। এতিয়া আমাৰ কথা চিন্তা কোনে কৰে? এতিয়া আমাৰ কথা চিন্তা কোনে কৰে বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব যে আমাৰ ঘৰৰ মানুহ, আমাৰ আপোনসকলে, আমাৰ নিজৰসকলে, হয়নে? আমাৰ পৰিয়াল লোকে আমাৰ চিন্তা কৰিব। কিন্তু মিছা কথা বন্ধুসকল, তেওঁলোকে আমাৰ চিন্তা নকৰে। তেওঁলোকে আমাৰ প্ৰশংসাহে কৰিব, আকৌ তেতিয়া যেতিয়া আমাৰ স্থিতি ভাল থাকিব। আমাৰ স্থিতিক লৈ পেলাই তেওঁলোকে প্ৰশংসাহে কৰিব। আমি কি কৰি আছোঁ, কেনেকুৱা ধৰণৰ কাম কৰি আছোঁ, সেই কৰ্মটোক লৈ পেলাইহে তেওঁলোকে আমাৰ প্ৰশংসাহে কৰিব, কিন্তু চিন্তা নকৰে। তেন্তে হ'লে চিন্তা কোনে কৰিব? চিন্তা কোনে কৰিব সেয়া এটা ষ্টৰী ক'ম। ষ্টৰী ক'লে আপোনালোকে সকলোৱে বুজি পাব। ঠিক আছে, তো আহক ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এনেকুৱা ধৰণৰ, ৰাজু বুলি এজন যুৱক আছিলে। যুৱকজনৰ নাম ৰাজু, আৰু ৰাজুৰ পৰিয়ালত মা দেউতাক আৰু ৰাজুৱে। ঠিক আছে, তো ৰাজুৰ এখন মেডিচিনৰ দোকান আছিলে। তেওঁলোকৰ মানে অতীজৰ পৰাই সেই পৰিয়ালৰ ব্যৱসায় মাত্ৰ মেডিচিনৰ ব্যৱসায়তে তেওঁলোকে চলি থাকে। তো ৰাজুৱে সেই মেডিচিনৰ দোকানখন চলাইছিল। কিন্তু ৰাজুৰ এটা অভ্যাস আছিলে। ৰাজুৱে কি হয়, ৰাজুৱে কেতিয়াও ভগৱানক বিশ্বাস নকৰে। ৰাজুৱে ভগৱানক বিশ্বাস নকৰে। ভগৱান যে আছে, ঈশ্বৰ যে আছে, তাৰ বিশ্বাস নাই। তেওঁ কেতিয়াও মন্দিৰত নাযায়। ধূপ ধূনা এইবিলাক জ্বলোৱা, চাকি বন্তি জ্বলোৱা, এইবিলাক তেওঁৰ অভ্যাস নাই। তেওঁ এইবিলাক একেবাৰে বিশ্বাস নকৰে। কিন্তু ৰাজুৰ দেউতাকে ৰাজুক সদায় কয়, প্ৰত্যেক দিনাখনে কয় যে তুমি ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাবা। ভগৱানে আমাক সদায় বিপদৰ পৰা উদ্ধাৰ কৰে, বিপদৰ পৰা ৰক্ষা কৰে। সেইবিলাক পৰামৰ্শ সদায় ৰাজুৰ দেউতাকে দি থাকে। কিন্তু ৰাজুৱে কয় এইবিলাক হয় জানো, এইবিলাক মিছা কথা বুলি কৈ পেলাই কথাটো উৰুৱাই দিয়ে। ঠিক আছে, তেনেকৈ গৈ আছিল দিন। ঠিক আছে, ৰাজু সদায় প্ৰত্যেক দিনাখন দোকানলৈ যায়। এদিন কি হ'ল, ৰাজু দোকানত বহি আছে, সন্ধিয়া সময়তে তেনেকুৱাতে বৰষুণ আহিলে, ডাঙৰ বৰষুণ অহাৰ কাৰণে কাষ্টমাৰ নাছিলে। কাষ্টমাৰ নথকাৰ কাৰণে ৰাজুৱে মনে মনে দোকানতে বহি আছিলে। তেনেকুৱাতে লগৰ কেইটামান আহিলে। লগৰ কেইটামান অহাৰ লগে লগে ৰাজুৱে লগৰকেইটাৰ লগত মানে কথা পতাত আৰম্ভ কৰিলে। যিকোনো কথা, আৰু জানে নহয় লগৰ বন্ধু লগ লাগিলে কেনেকুৱা ধৰণৰ কথা ওলায়। তো তেওঁলোকে কথা পতাত আৰম্ভ কৰিলে, তেওঁলোকে লগতে ব্যস্ত হৈ গ'ল। আৰু তেনেকুৱাতে বৰষুণৰ মাজতে এজন যুৱক দৌৰ মাৰি আহিলে। এটা সৰু ল'ৰা, কণমানি ল'ৰা এটা দৌৰ মাৰি আহিলে। আহি পেলাই চিঞৰি আছে, কিন্তু ৰাজুৱে গুৰুত্ব দিয়া নাই। ৰাজুৱে তেওঁলোকৰ বন্ধুৰ লগত কথা পাতোতে ব্যস্ত হৈ আছিলে। কিন্তু তাৰ মাজতে এজন বন্ধুৱে দেখা পাই পেলাই ৰাজুক ক'লে যে ল'ৰাজনক কিবা লাগে হপাই, দি ল। ৰাজুৱে কিন্তু ইমান মন দিয়া নাছিল। তাৰপিছত ৰাজুৱে আৰু উপায় নাপাই লাষ্টত গৈ পেলাই ল'ৰাটোক সুধিলে যে কি লাগেনো। খঙতে সুধিলে। ঠিক আছে, কাৰণ কথাত ব্যস্ত হৈছিলে, ৰাজুৰ মনো নাছিলে, কাৰণ বৰষুণো দি আছে, ল'ৰাটোনো কি বিচাৰে এনেকুৱা ভাবিলে। তাৰপিছত ল'ৰাটোৱে ক'লে যে দাদা, মোৰ মাৰ বহুত গা অসুখ, মোক এটা মেডিচিন লাগিছিলে। তেতিয়া ৰাজুৱে ক'লে ৰ দি আছোঁ ৰ বুলি কৈ খঙতে আৰু মেডিচিনটো বিচাৰিবলৈ ধৰিলে। আৰু মেডিচিনটো বিচাৰি থাকোঁতে কি হ'ল, কাৰেণ্ট গুচি গ'ল। আৰু যেতিয়া কাৰেণ্ট গুচি গ'ল, সম্পূৰ্ণ অন্ধকাৰ হৈ গ'ল। তাৰপিছত ৰাজুৱে মোবাইলৰ লাইটটোকে জ্বলাই পেলাই লাহেকৈ মেডিচিনটো উলিয়াই পেলাই ল'ৰাটোৰ হাতত দিলে। দিয়াৰ পিছত ল'ৰাটোৱে গুচি গ'ল। আৰু তেনেকুৱাতে তেওঁৰ লগত যোনখিনি বন্ধু লগ আছিলে, বন্ধুখিনিও ক'লে যে এতিয়া আৰু কিনো কথা পাতিম, দোকান বন্ধ কৰ, ঘৰলৈকে যা, আমিও যাওঁ বুলি কৈ পেলাই মানে লগৰখিনি গুচি গ'ল। আৰু ৰাজুৱে ভাবিলে যে দোকানখন বন্ধ কৰি দিয়াই ভাল, বৰষুণ দি আছে, কাষ্টমাৰো নাই। দোকান বন্ধ কৰিব লওঁতে তেনেকুৱাতে কাৰেণ্ট আহিলে। কাৰেণ্ট আহোঁতে ৰাজুৰ চকুত পৰিলে, যোনটো ল'ৰাটোক দৰৱ দিলে, সেই ল'ৰাটোক দৰৱটো ভুলকৈ দি পঠিয়ালে। যোনটো ল'ৰাটোক দিবলগীয়া দৰৱটো টেবুলতে আছে। ল'ৰাটোৰ হাতত গুচি গ'ল নিগনি মৰা ঔষধ। নিগনি মৰা ঔষধটো দি পেলাই পঠিয়াই দিলে। এতিয়া ৰাজুৰ চিন্তা,
যে কি হ'ব এতিয়া। যদি কেনেবাকৈ সেই মেডিচিনটো খুৱাই দিয়ে মাকক, মাকৰতো মৃত্যু হ'ব পাৰে। তো ৰাজুৰ এটা মহা চিন্তা সোমালে, ৰাজুৰ বেলেগ চিন্তা সোমালে। চিন্তা সোমাই বিভিন্ন ধৰণৰ চিন্তা আহিবলৈ ধৰিলে, এতিয়া কি হ'ব যদি কেনেবাকৈ খাই দিয়ে, মানুহজনী যদি কিবা মৃত্যু হৈ যায় বা কিবা এটা হৈ যায়, তেতিয়াহ'লেতো মেডিচিনৰ দোকানখনৰ, আমাৰ যিটো অতীজৰ পৰা চলি থকা দোকানখনৰ নামটো একেবাৰে নাইকিয়া হৈ যাব, বেয়া বদনাম এটা আহি যাব। বিভিন্ন ধৰণৰ চিন্তা আহিবলৈ ধৰিলে। বিভিন্ন ধৰণৰ চিন্তা আহি থাকোঁতে তেতিয়াই পটককৈ ৰাজুলৈ মনলৈ কেনেবাকৈ এটা দেউতাকৰ কথা এটা মনত পৰিলে। দেউতাকে সদায় কয় যে চাকি বন্তি জ্বলাবা, ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাবা, ঈশ্বৰৰ ওচৰত চাকি বন্তি জ্বলাবা, কাৰণ ঈশ্বৰে আমাক বিপদৰ পৰা উদ্ধাৰ কৰে। সেই কথাষাৰ মনত পৰিলে। মনত পৰাৰ লগে লগে ৰাজুৱে বহুত চিন্তা কৰিলে। চিন্তা কৰি পেলাই দোকানত যোনটো মূৰ্তি থোৱা আছিলে, যোনটো মন্দিৰ বনাই থোৱা আছিলে, তাতে গৈ পেলাই দেখা পালে, চালেগৈ। চাই পেলাই তাত দেখালে মানে মূৰ্তিটো সম্পূৰ্ণ ধূলিয়ে মাকতে ভৰি আছিলে, কাৰণ তাত চাকি বন্তি নজ্বলাই তেনেকৈ পৰি আছিলে। তো তাত ধূলিয়ে একদম মানে ভৰি আছিলে। তো ৰাজু তেনেকেই গৈ পেলাই সেই মন্দিৰতে গৈ হাতযোৰ কৰি পেলাই প্ৰণাম কৰিলে আৰু ঈশ্বৰক ক'লে যে হে প্ৰভু, হে ঈশ্বৰ, মইতো তোমাৰ ওপৰত বিশ্বাসেই কৰা নাছিলোঁ, তোমাক কোনোদিনে বিশ্বাস কৰা নাছিলোঁ, তোমাৰ ওচৰত চাকি বন্তিও জ্বলোৱা নাছিলোঁ, কিন্তু আজি মই ডাঙৰ এটা বিপদত পৰি গৈছোঁ। আৰু মোৰ দেউতাই কোৱা কথা এটা আজি মোৰ মনত পৰিলে। পৰাৰ লগে লগে মই তোমালৈ মনত পৰিছে। গতিকে মোক যদি পাৰা মোক ক্ষমা কৰিবা আৰু মোক এই বিপদৰ পৰা মোক উদ্ধাৰ কৰা, যাতে মোৰ এই যিখিনি বিপদ আহিছে সেই বিপদটোৰ পৰা উদ্ধাৰ কৰা। ল'ৰাটোৱে যাতে মাকক এই দৰৱটো যদি খুৱাই দিয়ে, কেনেবাকৈ কিবা এটা হৈ যায়, বহুত বদনাম হ'ব। গতিকে মোক উদ্ধাৰ কৰা। মই তোমাক আগতে বিশ্বাসো কৰা নাছিলোঁ বা চাকি বন্তি জ্বলোৱা নাছিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিবা, কিন্তু আজি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা। মাত্ৰ সেই তেনেকৈ ৰাজুৱে মন্দিৰত প্ৰাৰ্থনা কৰি আছে, আৰু প্ৰাৰ্থনা কৰি থাকোঁতেই সেই কণমানি ল'ৰাটো আকৌ দৌৰ মাৰি আহিলে দোকানলৈ যেতিয়া দৌৰ মাৰি আহিলে, আহোঁতে ৰাজুৱে সুধিলে কি হ'ল, যে দাদা মোৰ আপুনি যোনটো দৰৱ দিছিলে, যোনটো ঔষধ দিছিলে, সেই ঔষধটো মোক আকৌ এবাৰ দিয়ক। তেতিয়া ৰাজুৱে সুধিলে, যোনটো দিছিলোঁ তুমি কি কৰিলা? সেইটো মই গৈ আছিলোঁ, গৈ থাকোঁতে ৰাস্তা মানে পিছল হৈ আছিলে, পিছলত মই শ্লিপ খালোঁ। শ্লিপ খাওঁতে মোৰ হাতৰ পৰা দৰৱটো পৰি গ'ল, পৰি পেলাই ভাঙি থাকিলে। গতিকে মোৰ এতিয়া মাটো চিৰিয়াছ হৈছে, মোৰ হাতত পইচাও নাই, গতিকে যেনে তেনে মোক আপুনি ঔষধটো দিয়ক, মই আপোনাক পিছত দি দিম। ৰাজুৱে একদম ভগৱানক চিন্তা কৰিলে। চিন্তা কৰি পেলাই ক'লে যে পইচা দিব নালাগে, এইটো লৈ যোৱা, আৰু যদি কিবা দৰৱ লাগে তুমি মোৰ দোকানলৈ আহিবা, মই তোমাক আৰু মেডিচিন দিম, তুমি মোক পইচা দিব নালাগে, কিন্তু সেই যোনটো দৰৱ পৰিছিলে সেয়া চাফ চিকুণ কৰি দিবা, সেইটো নুচুবা আৰু বুলি কৈ পেলাই ল'ৰাজনক পঠিয়াই দিলে। আৰু ৰাজুৱে ঈশ্বৰক চিন্তা কৰি ধন্যবাদ জনালে যে প্ৰভু, তুমি মোক সঁচাকৈ তুমি এই পৃথিৱীত আছা, তুমিয়ে চিন্তা কৰা আমাৰ, গতিকে তোমাকেই মই ধন্যবাদ জনাইছোঁ যে তুমি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলা। গতিকে এই পৃথিৱীত এই ষ্টৰীৰ পৰা এটাই বস্তু বুজা যায় যে এই পৃথিৱীত আমাৰ বিষয়ে যদি চিন্তা কৰা কোনোবা আছে, সেয়া এজনেই আছে, সেয়া হৈছে আমাৰ ঈশ্বৰ। আমি সদায় ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমি ঈশ্বৰৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে। ঈশ্বৰে আমাক সকলো বিপদৰ পৰা, আমাক সমস্যাৰ পৰা উদ্ধাৰ কৰিব, সদায় আমাক কৃপা কৰিব। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ঈশ্বৰে আমাক কৃপা কৰিবই, নিশ্চয় কৃপা কৰিব। আমাৰ বিষয়ে যদি কোনোবা চিন্তা কৰা, আমাৰ বিষয়ে যদি ভবা কোনোবা যদি আছে, সেয়া ঈশ্বৰ। আমি যাক ভাবোঁ যে এই সকলো লোকে মোৰ বিষয়ে চিন্তা কৰে, মোৰ বিষয়ে ভাবে, মোক ভাল পায়, তেওঁলোকে আচলতে প্ৰকৃততে আমাক ভাল নাপায় বা তেওঁলোকে আমাৰ কোনো চিন্তা নকৰে। আমি যেতিয়া বিপদত পৰিম নহয়, তেওঁলোক আমাৰ পৰা আঁতৰি গুচি যাব। আমি যদি সমস্যাত পৰোঁ, আমি যদি বহুত ডাঙৰ এটা বিপদত পৰি গৈছোঁ নহয়, তেতিয়াহ'লে যাক আমি আপোন বুলি ভাবোঁ, যাক আমি নিজৰ বুলি ভাবোঁ, কোনো আমাৰ ওচৰ চাপি নাহে, চব আঁতৰি যাব। কিন্তু আমাৰ লগ এজনেই দিব, সেয়া হৈছে ঈশ্বৰ, ভগৱান। তো ভগৱানৰ ওপৰত সদায় আমি বিশ্বাস ৰাখিব লাগে। কেতিয়াও আমি যাক বিশ্বাস কৰিব লাগে তেওঁক আমি বিশ্বাস নকৰোঁ, কিন্তু আমি কি হয়, যাক বিশ্বাস কৰিব নালাগে তেওঁকে আমি বিশ্বাস কৰোঁ, আৰু তেতিয়া আমি বেছিকে বিপদত পৰি গৈ থাকোঁ। ঠিক আছে। তো ইয়াৰ লগতে আৰু এটা কথা কওঁ যে আমি সদায় নিজক চিনি পাব লাগে, নিজক বুজি পাব লাগে
নিজৰ মাজত আত্মবিশ্বাস আনিব লাগে। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ অৰা পজিটিভ কৰিব হ'লে আমি সদায় এটা বস্তু মনত ৰাখিব লাগিব যে এই পৃথিৱীত আমাক কোনোৱে ভাল নাপায়। আমি নিজেই নিজক যিমান ভাল পাওঁ নহয়, আমাক কোনো ভাল নাপায়। ঠিক আছে, আৰু আমাৰ বিষয়ে চিন্তা কৰা এজনেই আছে, সেইজন হৈছে ঈশ্বৰ, তাৰ বাদে কোনো নাই। সেই বিষয়ে যদি আমি চিন্তা কৰোঁ নহয়, সেই কথা যদি মনলৈ আহে নহয়, তেতিয়াই আমাৰ আত্মবিশ্বাস দুগুণ বাঢ়ি যাব। আৰু তেতিয়া কি হ'ব, আমি যিকোনো ধৰক আমি কিবা সিদ্ধান্ত কিবা এটা কৰাৰ হেঁপাহ মেলিছোঁ, ধৰক কিবা এটা কৰিম বুলি ভাবিছোঁ, আৰু গৈ পেলাই সোধোংগৈ যাক আমি বিশ্বাস কৰোঁ, যি আমাক চিন্তা কৰে বুলি ভাবোঁ, তেওঁলোকক গৈ পেলাই আমি সোধোংগৈ যে মই এনেকুৱা এটা কাম কৰিব খুজিছোঁ, কেনেকুৱা হ'ব। আৰু তেতিয়াই তেওঁলোকে আমাক নিগেটিভ দি দিয়ে। আৰু যেতিয়াই তেওঁলোকে নিগেটিভ দি দিয়ে নহয়, তেতিয়া আমাৰ মনলৈও নিগেটিভ আহে, কিজানি কৰিম, নহ'ব, তাতকৈ নকৰাই ভাল, মানুহে বেয়া পাব, মানুহে আমাক মোৰ কথা নুশুনিলি বুলি ক'ব। তো আমাৰ নিজৰ মাজত আত্মবিশ্বাসটো হেৰাই পেলাওঁ, আৰু সেই যাক আমি বিশ্বাস কৰোঁ, যাক আমি মানে বিশ্বাস কৰি সুধিবলৈ যাওঁ, তেওঁৱে আমাক নিগেটিভ দি দিয়ে। গতিকে সদায় নিজৰ মাজত আত্মবিশ্বাস আনিব লাগে, আৰু এটা বস্তু ভাবিব লাগে যে এই পৃথিৱীত, এই সংসাৰত আমাক ভাল পোৱা মানুহ কোনোৱেই নাই। আমি নিজেই নিজক যিমান ভাল পাওঁ, কোনো আমাক ভাল নাপায়। আৰু আমাৰ বিষয়ে চিন্তা কৰা এজনেই আছে, সেয়া হৈছে ঈশ্বৰ। ঈশ্বৰে আমাক যিমান চিন্তা কৰে নহয়, আৰু কোনো চিন্তা নকৰে। আমাক ঈশ্বৰে প্ৰত্যেকটো সময়তে বিপদৰ পৰা উদ্ধাৰ কৰে। ঈশ্বৰে বিশ্বাস ৰাখক, ঈশ্বৰে আমাক নিশ্চয় কৃপা কৰিব। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়, সকলোৱে গম পায় যে ঈশ্বৰৰ বাদে আমাক চিন্তা কৰা মানুহ কোনোৱেই নাই। গতিকে ঈশ্বৰক বিশ্বাস কৰিবলৈ ল'ব, আৰু নিজৰ মাজত আত্মবিশ্বাস আহিব ন। তেতিয়া আত্মবিশ্বাস আহিলে নিজেই কিবা এটা কৰাৰ হেঁপাহ মেলিব। আমি সদায় আনক বিশ্বাস কৰি থাকোঁ, আনৰ কথা ভাবি থাকোঁ যে আমুকে আমাক ভাল পায়, আমুকে আমাৰ চিন্তা কৰিব। তেতিয়া আমি বেছি মানে মানসিক অশান্তিৰ মাজত ভুগোঁ, যে আমাক কিয় এতিয়া এনেকুৱা কৰিলে, কিয় আমাৰ পৰা আঁতৰি গ'ল, কিয় এনেকুৱা হ'ল। যেতিয়া বিপদত পৰোঁতে আমাৰ পৰা যেতিয়া মানুহবিলাক আঁতৰি যায়, তো সেইটো কাৰণে নিজৰ মাজত আত্মবিশ্বাস আনিব লাগে, আৰু এটাই ভাবিব লাগে যে আমাৰ কোনোবা আছে, ঈশ্বৰ আছে। তো তেতিয়াই কি হ'ব, আমি যেতিয়া আত্মবিশ্বাস নিজৰ মাজত আনিম নহয়, তেতিয়া কি হ'ব, আমি যিকোনো সিদ্ধান্ত, জীৱনৰ যিকোনো সিদ্ধান্ত আনক সুধিবলৈ নাযাওঁ, নিজেই ল'ব পাৰিম। আৰু যেতিয়াই আত্মবিশ্বাসেৰে যিকোনো বস্তু নিজেই ল'ব পাৰিম নহয়, সেই বস্তুত আমি আগুৱাই যাব পাৰিম। ঠিক আছে, তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি সঁচাকৈ ভাল লাগিছে, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। ঠিক আছে, তো আৰু এটা মোৰ ফেচবুক পেজ আছে, পেজটোতো আপোনালোকে ফ'ল' কৰি ল'ব, PKB ডিফাৰেণ্ট। তাতো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'জ পাই থাকিব। তো মোৰ ভিডিঅ' মানে কি, আপোনালোকক শিকাবলৈ নহয় বা আপোনালোকক মটিভেশ্যন দিবৰ কাৰণে নহয়, মই যিখিনি শিকি আছোঁ, মই যিখিনি পাই আছোঁ, মানে আধ্যাত্মিকতাৰ পৰা মই যিখিনি পাই আছোঁ, সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এটা ব্লগ আকাৰে। এয়া মই কোনো মটিভেশ্যন ভিডিঅ' বনোৱা নাই, কোনো বনোৱা নাই, মাত্ৰ এইটো মোক ব্লগ আকাৰে এটা ভিডিঅ' বনাই আছোঁ, কাৰণ মই বাহিৰতো যাব পৰা নাই বা কৰিব পৰা নাই। তো মই যিখিনি শিকি আছোঁ, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।